অসমৰ এজন বিশিষ্ট শিক্ষাবিদ আৰু অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী শ্ৰদ্ধেয় থানেশ্বৰ বড়ো ছাৰৰ যোৱা 17 তাৰিখে পৰলোক প্ৰাপ্তি হোৱাৰ পিছত আজি ৰঙিয়াত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ৰঙিয়া বিধানসভা সমষ্টিৰ উদ্যোগত ৰাজহুৱাভাৱে এই আদ্য শ্ৰাদ্ধ আৰু স্মৃতি চাৰণ সভাৰ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ককে ধৰি আমাৰ ৰণোজ পেগু ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰীকে ধৰি UPPLৰ দলৰ বিধায়ক বসুমতাৰীকে ধৰি কেইবাজনো আমাৰ প্ৰতিটো দলৰ লোকে আহি অংশগ্ৰহণ কৰি আমাক এই অনুষ্ঠানটোত যি সফল কৰিলে তাৰ বাবে তেখেতসকললৈ মই আমাৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু শ্ৰদ্ধেয় থানেশ্বৰ বড়ো ছাৰৰ মৃত্যুৰ পিছত আমি ইয়াত আজি অনুভৱ কৰিছোঁ যে ৰাইজে তেখেতক কেনেধৰণে ভাল পাইছিল আৰু ৰাইজে তেখেতক হেৰুৱাই, আমি অসম গণ পৰিষদ দলে হেৰুৱাই এজন এনে ব্যক্তিক হেৰুৱাইছোঁ, আমাৰ অপূৰণীয় ক্ষতি হৈছে। গতিকে ছাৰৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ছাৰৰ আত্মাই সদ্গতি লাভ কৰক।